কোন হইল হ্যাঁ তো হ্যাঁ ঠিক আছে ছোৱালী চাইছে নেকি তাত বহি লিখিত বহাগৰ খবৰ পিছত গাম এইটো এতিয়া গাইলে চেজ যাব খেলটো পিছত গাই গুচি যাম কি আৰু ঘৰলে নেকি এনে আগতে জুবিন গাৰ্গে কেতিয়াবা খুটা বগাই দিয়ে কেতিয়াবা ষ্টেজত শুই গান গায় এবাৰ জুবিন গাৰ্গক অকণমান বেলেগ পাইছো কাৰণটো কি বাৰু জুবিন গাৰ্গ উৎপাতটো অকণমান কমাই দিছো পৰিৱৰ্তন একো হোৱা নাই কিন্তু দেই আজিলৈকে আচ্ছা আমি সচৰাচৰ দেখো আমাৰ বাৰিষা আহি আছে বাৰিষাত বানপানী যেতিয়া হয় প্ৰথমতে কিন্তু আপুনিয়ে ইনিচিয়েটিভ লয় যে বানপানীত সাহায্য দিয়া মই সেইবিলাক ক্ষেত্ৰত মই সহায় কৰোঁ মই বেলেগ ক্ষেত্ৰত সহায় নকৰোঁ কাৰোবাৰ পঢ়া খৰচ কাৰোবাৰ বানপানীত ঘৰত উঠি গ'ল কাৰোবাৰ কেঞ্চাৰ দি থাকা 20,000 30,000 40,000 পইচাই নাথাকে মোৰ আজিলৈকে খাগৰি ঘৰটোৱে বনাব পৰা নাই পইচাই পোৱা নাই আপোনালোকে পইচা দিলে বনাম আৰু সেইটোৱে কথাটো আৰু তো জুবিন দা আপুনি মই বৰ বিশেষ আপোনাৰ লগত কথা পাতি নাথাকো আপুনি আমাৰ ৰাইজৰ লগত আপুনি কথা পাতক মই অকণমান আছো আপুনি কথা পাতক ৰাইজৰ লগত আপোনাৰ লগত আজি জুবলি অহা নাই নেকি জুবলি মানে আহিছিলে তাৰ বৰষুণত বেছি জ্বৰ হ'ল সেইকাৰণে অহা নাই আজি এনেই আপোনাৰ লগত এতিয়া কিছুদিন দেখিছো আপোনাৰ লগত বেছি হৈ যায় টকা মোৰহে বেছি যাব চ' সেইকাৰণে নানিলো তাইক তই কৈছে তই ঘৰতে শু খালি চ' কথাটো এইটো এতিয়া আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ জুবিনক কিবা সুধিব নেকি কোন হইলো হ্যাঁ তো হ্যাঁ ঠিক আছে ছোৱালী চাইছে নেকি তাত বহি